নমস্কাৰ নমস্কাৰ আজি বা কি সকামত দুইজন আমাৰ গৃহলৈ অহা হ'ল এই দেউতা কি যে কয় কাইলৈ জানো আমাৰ ভাওনা মহোৎসৱৰ সভাখন থকা নাই এইবাৰ ৰাইজে কিন্তু ভাওনা মহোৎসৱৰ সভাপতি আপোনাকেই বিচাৰিছে পিছে মই কোৱা কথাষাৰৰ উত্তৰচোন আজিলৈকে নিদিলাই ইমান দিনে উত্তৰ নিদিয়াটো এটা উত্তৰ পিছে বৌ এবাৰ ভাবি চাওক বিক্ৰম ল'ৰাটো ইমান বেয়া নহয় আপুনি বিয়া হৈ আহিলে সুখতে থাকিব পাৰিব ভুল কৰিলি জোনালী ভুল কৰিলি মোক চৰটো দি তই বহুত ডাঙৰ ভুল কৰিলি আৰে মই বিক্ৰম হয় বিক্ৰম ৰাইজ আমাৰ আজি মন ঘৰলৈ আহিছে তাৰ এই মাষ্টৰ চাকৰিটো হ'ল নহয় ঐ তই মানে মোক মান নিদিয় ন ঘেণ্টা নিদিওঁ ইমান সময় হ'ল তোৰ মোক মাত এষাৰ দিবলৈ সময় হৈছিল নে মই যে কিমান হেঁপাহেৰে তোলৈ বাট চাই আছিলোঁ তোৰতো কোনো খবৰেই নাই ঘেণ্টা আপোনালোক সকলো যদি একমত এইবাৰ ভাওনাত মহিলাৰ চৰিত্ৰ মহিলাই কৰিব নে কি কয় পৰিচালক ডাঙৰীয়া ৰাইজ সন্মত যেতিয়া তেনেহ'লে জোনালীকেই থিৰাং কৰা গৈছে আৰু তোৰ মানুহজনী দেখোন বস্ত্ৰহৰণ হ'ব আচলতে খুৰাটো কথাটো আমি সভাতেই ক'ব লাগিছিল কিন্তু কোৱা নহ'ল হাজাৰ হ'লেও ছোৱালী মানুহৰ কথাটো আৰে কথাটোনো কি দ্ৰৌপদীৰ কাৰণে বেলেগ ছোৱালী চাওক জোনালীয়ে সেই ভাও কৰিব নোৱাৰে খুৰাদেউ কোৱাচোন জোনালীৰ ভাওটোৰ সম্পৰ্কে আপোনাক কিবা এটা আলোচনা কৰিবলৈ গৈছিলোঁ আপুনি চিন্তা নকৰিলে কৰিছোঁ ৰাইজ আমি দুয়োটা পৰিয়ালে ইতিমধ্যে কথাখিনি আগবঢ়াইছোৱেই এই ভাওনা মহোৎসৱৰ সামৰণিৰ পাছতে মন আৰু জোনালীৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ গোবিন্দ বুঢ়া তেল ফাটিছে ন তোৰ চাই থাক মই তোক এতিয়া কি কৰোঁ দেউতা এই হাতখনৰ বিষ অলপ ভাল পাইছা নহয় ভাল মানে ভালেই হ'ল এয়া দেখা নাই সেয়া বিষে ধৰিলেনে এই দুদিনমান অলপ কষ্ট পোৱাকৈ একো কৰিব নালাগে অলপ আৰাম কৰকচোন জোনালী জোনালী এই দেউতাক সময়মতে ঔষধ পাতিবোৰ দি আছতো জোনালী জোনালী শুনা নাই মই যে তোক মাতি আছো কি হলো ঘেণ্টা মই কি ভিতৰত শুই বহি আছো নেকি ঘৰখনত মানে চব জোনালী হৈ গৈছে যেন জোনালী নহ'লে ঘৰখনৰ কুটা এগচিও লৰচৰ নহয় বাহ হেৰ' তাই ফুটনিটো চা তই ভাবিছ নেকি তই ঘৈণী লাইচেঞ্চ পাই গলি বুলি হেৰ' লাইচেঞ্চ পোৱা নাই লাৰ্ণাৰখনহে পাইছ পাবলৈ আৰু কিডাল আছে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দেখোন গোটেই কামবিলাক মোৰে ওপৰত নিজে কিবা কৰি পাইছনে বাৰু হ'ব খাবলৈ দে নহ'লে স্কুল যাবলৈ দেৰি হ'ব নহ'লে মোৰ একো বনোৱা নাই যি খাওঁ খাই যা ঠিকেই আছে নোখোৱাকৈ যাওঁ কি আৰু দিনটো লঘোণে ভোকে থাকিব লাগিব থাকিম আৰু ক'ত নোখোৱাকৈ যাব ওলাইছ টেবুলত যোগাৰ কৰি থোৱাই আছে খাই যা সেইটো মুস্কিল নহয় ন হয় বৰপিতাই একোবা কবিকে ক'লে যাওঁগৈ মইনো ক'ত মিটাৰ গছ জিলখনৰ নিচিনা হেঁপুচি যাওঁ মই সদায় স্পীডেই পিছে নিজে একা ৰচোন এই বিয়াখন কি হ'ল বিয়াখন গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেল বেল মানে বুঢ়াৰ হাত ভাঙিল কি হয় ক'ব নোৱাৰিছোঁ আহক বাৰিষা কাটক ধান লৈ যাবি খাই যা ভাত এটা কাম কৰোঁ দেই বুঢ়া খবৰ এটাকে লৈ আহোঁ ব'লক বৌ
গৃহস্থ আছে অ' বোলো গৃহস্থ আছেনে? অ' গৃহস্থ অঁ তোমালোক বহাহি আহা। শুনিলোঁ সিদিনাখন পৰি পেলাই বোলে কষ্ট পালে হেনো। এতিয়া পিছে অকণমান আৰাম পাইছেনে? পাইছোঁ ভালেখিনি আৰাম পাইছোঁ। চেহ বৰ বেয়া কথাটো হ'ল নহয়। ভাওনাখনো ওচৰ চাপিছিলহি, লগতে বিয়াখন। বাৰু যি কি নহওক, বেছি যে কিবা নহ'ল, ইমানতেই যে ৰক্ষা। পিছে যোৱাকালি আপোনাৰ সেই অখৰা চাব গৈছিলোঁ। অখৰা নে ভাওনা ধৰিবই নোৱাৰি। বৰ ভাল হৈছে। পিছে ৰাইজে কিন্তু সিদ্ধান্ত লৈছে, আপুনি সুস্থ হৈ নহালৈকে দুদিনমান ৰিহাৰ্চল বন্ধ থাকিব। তাকেহে পিছে মোৰহে কিবা এটা ভাল লাগি থকা নাই। ভাল লগা নাই মানে? এই ঘটনাটোৰ কথা কৈছোঁ। ঘটনাটো মানে কওকচোন। এৰা সিদিনা অখৰাতে আছিলোঁ, বতৰটো বেয়াকৈ আহিল। মই ভাবিছোঁ বৰষুণেই আহিব। লাহে লাহে বতাহজাক মাৰিলে, তাৰ পাছত বিজুলী ঢেৰেকনি। সেয়েহে মই খৰখেদাকৈ ঘৰলৈ বুলি ওলালোঁ। আহি থাকোঁতে ক'ৰ পৰা জানো গছৰ টুকুৰা এটা আহি আগত পৰিলহি নহয়। চাইকেলখনে খুন্দা মাৰি একেবাৰে বাগৰি পৰিলোঁ। বতাহত ভাগি পৰা চাগে গছৰ ডাল। গছৰ ডাল হোৱা হ'লেতো ভালেই আছিলে। তেতিয়া অন্ততঃ ঘটনাটো ইমান ডাঙৰ নহ'লহেঁতেন। নহ'লেনো কি? বতাহত ভাঙি পৰা গছৰ ডাল নহয়হে, কোনোবাই ফালিবলৈ বুলি আনি থোৱা গছৰ টুকুৰাহে। এই গছৰ টুকুৰাটো আকৌ ৰাস্তাৰ মাজ পালেহি কেনেকে? মোৰোতো সন্দেহ তাতেই। ঐ বিক্ৰম, গোবিন্দ বৰুৱা এক্সিডেণ্ট হোৱা কথাটো তই গম পাৱ নে নাপাৱ? ইচ্ছা কৰা হ'লে মই সেইদিনাখনেই বুঢ়াক ফিনিছ কৰি দিব পাৰিলোঁ হয়, কিন্তু মানে গোবিন্দ বৰুৱা এক্সিডেণ্টটো মই কৰাইছোঁ। চালা বুঢ়া হৈ মোৰ লগত পাংকা ল'বলৈহে। এইবাৰ মনৰ পাল, তাকতো চালা মই একেবাৰে ফিনিছ কৰি পেলাম। ঐ বিক্ৰম, তই এইবোৰ কি কৈছ? তই মানুহ মাৰিবি? এইবোৰ ভাল কথা হোৱা নাই দে বিক্ৰম। কি ভাল কথা হোৱা নাই? সিদিনাচোন তয়ে কৈছিলে যে বুঢ়াক একেকা দিব লাগে বুলি। মালৰ নিচাত কাক কি কওঁ চব পাহৰি যাওঁ। আৰু ৰচোন তই কি ভাল বেয়া বিচাৰ কৰিব পৰা হলি? যিমানৰ মানুহ সিমানৰ হৈ থাকিবি। নহয় বিক্ৰম, এইবোৰ প্ৰেম ভাল পোৱা বস্তু ধন বাহুবল ব্যৱহাৰ কৰি পোৱা বস্তু নহয়। বাহ, বঢ়িয়া। দোস্ত हो तो ऐसा। উঠ না, মোৰে খাবি আৰু মোৰে হৈ বিৰোধিতা কৰিবি। আঁতৰি যা ইয়াৰ পৰা। নহয় বিক্ৰম, তই অলপ বুজিবলৈ চেষ্টা কৰচোন। কি বুজিব লাগে? কি বুজিব লাগে? মই সকলো বুজিয়ে এই সিদ্ধান্তটো লৈছোঁ। আৰু শুন, তোৰ যদি মানে ভয় লাগিছে তেনেহ'লে তই আঁতৰি যা মোৰ ওচৰৰ পৰা। ৰচোন বিক্ৰম, তই অলপ শান্ত হচোন। কি শান্ত হ'ব লাগে? শান্ত হৈ মই জোনালীক বিয়া হৈ যাব দিব লাগে। মোৰ লগত আছ, মোৰ হৈ মাত পাতিবি, নহ'লে মনক মৰাৰ আগতে তই মোৰ হাতত মৰিবি। Get lost! বাবা, জোনালীৰ লগতে সিহঁতৰ মাটিখিনিও বহু গুৰুত্বপূৰ্ণ, কথাটো মনত ৰাখিবি। मन ना रहेगा पास, ना बचेगी बांसुरी।
ঐ পল শুনচোন কোনোবা ফালে যাওঁ তই হাও কি শুনিলো এই কাণখনৰ কিবা ভুল হোৱা নাইতো আমাৰ নিচিনা ঘটিৰাম বাতিৰাম এটাক তই মাতিছ তাকেহে বোলো আজি বা হাইঠা কেনেকৈ মাটিত পৰিল নহয় পল কথাবোৰ ঠিক তেনে নহয় তোক ক'ব লগা কিছু কথা আছিল আশা কৰোঁ তই কথাবোৰ বিশ্বাস কৰিবি কথা কি কথা তই অলপ কথাবোৰ ভাবি চাবি মই আহোঁ দেউতা 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 নাই ওলাই গৈছে অঁ ভালেকেইদিন ওলাই যোৱা নাই নহয় একেবাৰে ভিতৰত থকাটো বৰ ভাল নহয় আজি অলপ দেৰি হ'ল যে সেই স্কুলৰ কামতে অলপ দেৰি হ'ল যাচোন পানী গিলাচ আন আনিছোঁ ৰ হেৰি নহয় পল আহিছিল তোক বিচাৰি অলপ আগতহে গৈছে হয় নেকি এই বাৰু দে তাক এপাক লগ পাম অঁ মন শুনচোন তই আমাৰ বিয়াখনৰ কথা কি ভাবিছ ভাবিবলৈ কিটো আছে ভাওনাখনৰ পিছত আমাৰ বিয়া কথা বিয়াখনৰ কথা ভাওনাতকৈ আগতহে ভবাটোহে ভাল আছিল নেকি বিয়াখনটোতো হ'বই কিন্তু ভাওনাৰ আগতে কিয় বিক্ৰমৰ মানসিকতা বৰ ভাল নহয় কথাটো তইও নজনা নহয় সেয়েহে কৈছোঁ সেইবোৰ মই জনাৰ কোনো প্ৰয়োজন নাই বিয়াখন যেতিয়া হোৱা কথা তেতিয়াই হ'ব ঠিকেই আছে বিয়াখন তই যেতিয়াই ভাবিছ তেতিয়াই হ'ব কিন্তু অতি সোনকালে তই অন্ততঃ সমাজৰ 2-4জন মানুহ গোটাই মোৰ শিৰত সেন্দুৰ দি থোৱাটো ভাল হ'ব নেকি কিন্তু কিয় এইখনটোতো নাটক নহয় তোৰ মোৰ জীৱন ভৱিষ্যত জড়িত হৈ থকা এটা গুৰুত্বপূৰ্ণ বিষয় তই কলি বুলি মই তেনেকৈ পাতি থ'ব নোৱাৰোঁ নহয় মানে নোৱাৰ তই আচলতে মোক লৈ সুখী হয়নে নহয় সেইটো ক নে তই বেলেগ কিবা চিন্তা কৰিছ আমাৰ মৰম ভালপোৱাক বাস্তৱ ৰূপ দিবলৈ বহুত ত্যাগ স্বীকাৰ কৰিছোঁ মই অঁ মই মানে একো কৰা নাই আৰু হাতত ইমান সময় নাইকিয়া হোৱা নাই নহয় সময়ৰ কাম সময়ত হ'ব আৰু সেই সময়লৈ তই যদি ৰখিব নোৱাৰ তেনেহ'লে কাৰ লগত বিয়া হৈ থাকিবি মন তই মোক এনেকৈ ক'ব পাৰিলি মন জোনালী মন গ'লেই নেকি খাবলৈ যোগাৰ কৰি দিছিলোঁ নোখোৱাকৈ গ'ল দেখোন মন কোনোবা ফালে যোৱা এনেই এপাক ওলাই যাওঁ আহোঁতে পলকো এপাক লগ পাই আহিম অঁ ঠিকে আছে যোৱা জোনালী অ' জোনালী
অ' পল আহ ঐ সিদিনাখন যে মনক লগ পাবলৈ কথাটো কৈছিলোঁ তই ক'লি নে নাই ক'লোতো সেই সিদিনাই ক'লোঁ ঐ ৰচোন সিটো তোৰ ওচৰলৈ যাওঁ বুলিয়ে ওলাই গৈছিল মোৰ ওচৰলৈ মইতো দিনটো ঘৰতে আছোঁ সিটো মোৰ ওচৰ পোৱাহি নাই অঁ এতিয়াতো 8 মানে বাজিব হ'ল সিটো সাধাৰণতে ইমান দেৰিলৈ বাহিৰত নাথাকে ঐ মোৰ যে কিবা ভয়হে হৈছে জান ৰচোন মই অলপ তাক বিচাৰি যাওঁ ঐ ৰচোন ময়ো যাওঁ দে আহ কোন হয় তই কোন হয় মোক এনেকৈ কিয় বান্ধি ৰাখিছ কিয় খুলি দে মোক খুলি দে খুলি দিম তোমাক একেবাৰেই খুলি দিম এই দুনিয়াৰ পৰা তোমাক মুকলি কৰি দিম কোন হয় তই কোন হয় তই মই বিক্ৰম বহু যত্ন কৰিও জোনালীক মই নিজৰ কৰিব নোৱাৰিলোঁ কাৰণ তই একমাত্ৰ বাধা আৰে মই মোৰ জোনালীজনীক লৈ কিমান সপোন দেখিছিলোঁ তুমি মই এদিন জানা ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব বিক্ৰম ধেমালি নকৰ তই চুপ একদম চুপ তাৰমানে মই কৰিছোঁ নে তই কৰিছ হা জোনালীক নিজৰ কৰিব নোৱাৰ কাৰণ তই জোনালীয়ে মোক চৰ দিয়াৰ কাৰণ তই আৰু জোনালীয়ে মোক ভাল নোপোৱাৰ কাৰণো হলি তই তোক আজি তোৰ লগত মোৰ একো দুশ্মনী নাই তোৰ লগত মোৰ একো শত্ৰু নাই কিন্তু চালা জোনালীৰ কাৰণে যে তোক ফিনিছ কৰিবই লাগিব তই জীয়াই থাকিলে যে জোনালী মোৰ কেতিয়াও হ'ব নোৱাৰে আৰু সেইবাবে তই চালা একেবাৰে মৰিব লাগিব তোক আজি মই উঠ জোনালী তহঁত যা ইয়াৰ পৰা মন তোৰ যান নাযাওঁ কিয় ইয়াৰ পৰা ঐ জোনালী মনক লৈ যা মই ইয়াক চম্ভালি আছোঁ ক'লিনে নাই তহঁত ইয়াৰ পৰা যা মই ইয়াক চম্ভালি ল'ম যা তহঁত যা
এইকেই মাহ আমাৰ কাৰণে জেলত তই বৰ কষ্ট পালি ন এইকেইদিনহে দোষ কেলে মেৰা জান দি হাজিৰে বাৰু ৰচোন এই ভাওনা কেনে গ'ল ভাওনা বঢ়িয়া গৈছে এইবাৰ যে গাঁৱৰ ছোৱালী বোৱাৰীবিলাকৰ একে আনন্দৰ সীমা নাই আৰু তহঁতৰ বিয়াখন বিয়া তই নথকাকৈ মই বিয়া পাতিব লাগে তই নাথাকিলে আমাৰ বিয়া কামবিলাক কোনে কৰিব আৰু এতিয়াতো আহিলি নহয় বল বহুত কাম আছে বহুত যা যোগাৰ কৰিব লগা আছে বহুত কাম বাকী আছে বল